নমস্কাৰ মই সকলোকে নমস্কাৰ জনাই আজি মই এটা নতুন ভিডিঅ' খুলিব আৰম্ভণি কৰিব ওলাইছোঁ। মোৰ ভিডিঅ' থাকিব কোন শিশুসকলৰ কেনেকৈ আপোনালোকে পঢ়াব লিখাব বা কি পৰিৱেশ তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয় সেইখিনি ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আজি আগবাঢ়ি আহিছোঁ। আজি সাধাৰণতে আমি দেখোঁ যে দুবছৰীয়া শিশুসকলক বা 2 বছৰ বা 2.5 বছৰ শিশুসকলক আমি কিছুমান স্কুলত আমি পঠিয়াওঁ। আমাৰ নিজৰ আজিকালি যিটো আমাৰ এটা ট্ৰেণ্ড চলিছে বা ব্যস্ততাপূৰ্ণ পেৰেণ্টছৰ কাৰণে তেওঁলোকক আমি ক্লাছত পঠিয়াওঁ বা অকল 3 বছৰৰ পৰা আমি স্কুলত তেওঁলোকক পঠিয়াই দিওঁ। সেইটো সময়ত আমাৰ চবৰ এটা ডাঙৰ এটা কি হয়, আমাৰ ডাঙৰ এটা মানে খুব ডাঙৰ এটা আমাৰ হয় প্ৰব্লেম হয়, যিটো আমি ষ্ট্ৰাগল বুলি ক'লেও আমাৰ ভুল নহয়। যিটো ষ্ট্ৰাগল টিচাৰে কৰে, পেৰেণ্টছে কৰে আৰু ঘৰত থকা গোটেই পৰিয়ালৰ এটা মানে ষ্ট্ৰাগল হয় শিশুটোক লৈ পেলাই। ফুলকমলা এটা শিশুক খেলা ধূলাৰ সময়ত তেওঁলোকক আমি টানি আজৰি পঢ়া টেবুলত লৈ যাওঁ, বেগটো পিঠিত বান্ধি দি ৱাটাৰ বটল ডিঙিত ওলোমাই লৈ স্কুললৈ পঠিয়াওঁ আৰু পঢ়াৰ কাৰণে তেওঁলোকক জোৰ দিওঁ। সেই জোৰ দিয়াৰ আগতে আমি এবাৰ ভাবি নাচাওঁ এই কোমলীয়া শিশুটোৰ মনত বা কি হৈছে বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে তেওঁলোকে যুঁজি আছে নিজৰ ফিজিকেল, মেণ্টেল আৰু এটা পৰিৱেশৰ লগত। এই সকলোখিনি ভিডিঅ' মই আজি মোৰ এই চেনেলৰ থ্ৰুদি আপোনালোকক মই অকণমান হ'লে সকাহ দিব বিচাৰিছোঁ। আপোনাৰ শিশুটিক 2.5 বছৰ শিশুটিক কেনেকুৱা ধৰণৰ পৰিৱেশ দিব, কেনেকুৱা তাক আপুনি স্কুল নোযোৱাৰ আগতে আপোনালোকে প্ৰিপেয়াৰ কৰিব ৰিটেন আৰু অৰেলৰ কাৰণে, আৰু কেনেকুৱা ধৰণৰ আপোনালোকে চাইল্ড চাইক'লজিটো তেওঁলোকক আপুনি ষ্টাডি কৰি তেওঁলোকক আপুনি এটা সুন্দৰ পৰিৱেশ দিব। মই চেষ্টা কৰিছোঁ আৰু মোৰ আশাও আছিল যে শিশুক মই কেনেকৈ শিশুৰ বিষয়ে বা শিশুক কেনেকৈ মই এইখিনি বস্তুৰ মানে লগত তেওঁলোকক মই লৈ এটা ভিডিঅ' কৰিম। মোৰ বহুত দিনৰ আশা আছিলে। আজি 10 বছৰৰ পৰা মই এই আশাটো মনত পুহি ৰাখিছিলোঁ। আজি নাজানো কেনেবাকৈ মোৰ মনলৈ এইটো সাহস আহিছে যে অসমৰ ৰাইজক বা গোটেই মানুহখিনিক মই মোৰ যিখিনি মোৰ অভিজ্ঞতা সেইখিনিৰ পৰা মই আপোনালোকক কিবা এটা দিব বিচাৰিছোঁ। ইয়াত মই কিমানখিনি সফল হ'ব পাৰোঁ মই নাজানো, আৰু আপোনালোকে মোক যিখিনি জানে সেইটো মোক শিকাব। এইদৰে মই আজি মোৰ নতুন ভিডিঅ' লৈ আগবাঢ়ি আছোঁ। আপোনালোকে মোৰ নেক্সট ভিডিঅ'ত আপুনি পাব কেনেকৈ শিশুক আপুনি 2.5 বছৰ বয়সৰ পৰা আপুনি কিছুমান ষ্ট্ৰক বা কিছুমান লেটাৰ ৰাইটিঙৰ থ্ৰুদি আপুনি কেনেকৈ শিশুটো আপুনি কাৰ্চিভ ৰাইটিঙেই হওক বা নাম্বাৰ্ছ হওক বা যিকোনো এটা পৰিৱেশ হওক আপুনি দিব পাৰিব। তাৰ কাৰণে আপোনালোকক মই নমস্কাৰ জনাইছোঁ। যদি কিবা ভুল হয় বা মোৰ কথা কওঁতে যদি কিবা ভুল হৈছে বা মই অসমীয়া যদি ভালকৈ ক'ব পৰা নাই তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰিব। নমস্কাৰ।